আমি কৈছো যে কংগ্ৰেছ দলে অকলে নিৰ্বাচন নেখেলে। কংগ্ৰেছ দল এইটো আমি আগতেও কৈছো যে আমি অকলে বিধানসভা নিৰ্বাচন নেখেলো। আমি স্থানীয় ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আমি আলোচনা আমি কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান পৰিস্থিতিত আমি এই যিহেতু ভুৱা ভোটাৰ তালিকা আমি দেখা পাইছো, এটা ডাঙৰ সমস্যা, ডাঙৰ সংকট। বেংগালুৰুত এটা বিধানসভা সমষ্টি য'ত 6 লাখ ভোটাৰ ৰেজিষ্টাৰ হৈ আছিলে, তাত প্ৰায় 1 লাখ ভুৱা ভোটাৰ ওলাইছে। তো এইখিনি কাম মাত্ৰ কংগ্ৰেছে কৰিব পাৰিব। প্ৰত্যেক 28,000 বা 29,000 বুথত মাত্ৰ কংগ্ৰেছ দলৰেহে ক্ষমতা আছে বা সংগঠন আছে যে তেওঁলোকে পলিং ষ্টেচন ভিতৰত প্ৰত্যেক ভোটাৰ তালিকা ওলাই এটা শুদ্ধ ভোটাৰ তালিকা আমি ৰাইজৰ মাজত দিব পাৰিম। অখিল গগৈ কৈ আছে যে অখিল গগৈ অবিহনে আপোনালোক কংগ্ৰেছ দল জিকিব নোৱাৰে, কি কয় আপুনি? একেখিনিয়ে কথা আপোনালোকে সুধি আছে, একেখিনিয়ে কথা ক'লো যে আমি বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত অসমৰ ৰাইজৰ মাজত এটা পৃথক এটা সংকল্প লৈ যোৱাটো বিচাৰো। এটা নতুন অসম, বৰ অসম, যি বৃহত্তৰ অসমীয়া জাতিৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱাল, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা নিজৰ কবিতা আৰু গীতৰ যোগেদি উল্লেখ কৰিছে। এই বৰ অসমৰ বাবে আমি নৱপ্ৰজন্ম ডেকা অসমে পুনৰবাৰ আমি একগোট হৈ আমি এটা কল্পনা কৰিবলৈ আগবাঢ়ি গৈছো। আমি আগতেও কৈছো যে বৰ্তমানৰ সময়ত আমি যেতিয়া ৰাজনৈতিক পৰিস্থিতি লৈ কথাখিনি পাতিবলগীয়া আছে, আমি ব্যক্তিগতভাৱে বিভিন্ন দলৰ নেতৃত্বৰ লগত বৰ্তমান ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ লৈ আমি পাতি আছো। আৰু লগে লগে আমি নিজৰ সংগঠনটো শক্তিশালী কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজি তাৰিখত আপোনালোকে দেখা পাইছেই যে কিমান ভুৱা আজি মানুহবোৰ আজি ভোটাৰ তালিকাৰ ভিতৰত সোমাই গৈছে। আজি যদি আমি প্ৰত্যেকটো বুথৰ ভিতৰত, প্ৰত্যেকটো পলিং ষ্টেচনৰ ভিতৰত যদি বিৰোধী দল হিচাপে যদি আমি বুথ লেভেল এজেণ্ট দিবলৈ বিচাৰো, নিৰীক্ষণ কৰিবলৈ বিচাৰো, তেতিয়াহ'লে এই গুৰুত্বপূৰ্ণ কাম মাত্ৰ কংগ্ৰেছ দলে কৰিব পাৰিব। মাত্ৰ কংগ্ৰেছ দল একমাত্ৰ এটা বিৰোধী দল যি দলৰ প্ৰত্যেক পলিং ষ্টেচনত মানুহবোৰ আছে। তো সেইকাৰণে ভোটাৰ তালিকা শুদ্ধ কৰাটো আমি এটা বিশেষ দায়িত্ব হিচাপে আজি আমি গ্ৰহণ কৰিছো। আৰু আজি এই মাহৰ শেষৰ ফালে আমি প্ৰতিখন জিলা, প্ৰতিখন বুথত আমি কেনেদৰে ভোটাৰ তালিকাটো শুদ্ধ কৰিব লাগে তাৰ বাবে আমি এটা বিশেষ অনুষ্ঠান আমি হাতত লৈছো। অখিল গগৈ আপোনালোকৰ জোটবন্ধনত থাকিব?